মহানগৰীৰ হোটেল ৰেডিসন ব্লুৰ সন্মুখত ভয়ংকৰ ডকাইতিৰ ঘটনা দিন দুপৰতে সংঘটিত হৈছে ভয়ংকৰ ডকাইতিৰ ঘটনা আৰক্ষীৰে গিজগিজাই থকা মহানগৰীৰ হোটেল ৰেডিসন ব্লুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে সংঘটিত হৈছে ভয়ংকৰ ডকাইতিৰ কাণ্ড সেনাৰ পোছাক পিন্ধি অহা এটা দুৰ্বৃত্তৰ দলে ৫-জনীয়া ব্যৱসায়ীৰ দল এটাক লক্ষ্য কৰি লুটি লৈ গ'ল ২১,৮৫,০০০ টকা আৰু ৫টাকৈ মোবাইল ফোন মেঘালয় উমছলিঙৰ পৰা এখন বাহনেৰে পইচা লৈ অহা ব্যৱসায়ী কেইজনক বৰগাঁও উৰণীয়া ক্ষেত্ৰৰ পৰা পিছে খেদি আহিছিল ডকাইতৰ দলটোৱে উমছলিঙৰ পৰা নিজৰ পকলেণ্ড বিক্ৰী কৰি ২১,৮৫,০০০ টকা লৈ বাইহাট চাৰিআলিৰ অভিমুখে আহি আছিল ৫জনীয়া ব্যৱসায়ী দলটো কিন্তু বৰগাঁও উৰণীয়া ক্ষেত্ৰ পাৰ হোৱাৰ পিছৰে পৰা এখন বগা ৰঙৰ বলেৰো বাহনে তেওঁলোকৰ পিছা কৰিবলৈ লয় আৰু বলেৰো বাহনখনৰ নম্বৰ আছিল AS01 AV1036 আৰু পৰৱৰ্তী সময়ত ৰেডিসন ব্লু হোটেলৰ সমীপৰ এটা তেল ডিপুৰ সন্মুখত ডকাইতৰ দলটোৱে ব্যৱসায়ী গাড়ীখনত আগভেটি ধৰে আৰু গাড়ীখনত ড্ৰাগছ থকা বুলি নাটক কৰিছে ভুক্তভোগী যুৱকজনে জানিবলৈ দিয়া মতে বলেৰো বাহনখনৰ পৰা সেনাৰ জোতা কলা পেণ্ট আৰু বগা টি-শাৰ্ট পৰিহিত দুগৰাকী ব্যক্তি নামি আহে আৰু বাহনখনৰ সন্মুখত সেনাৰ কেপ অৰ্থাৎ টুপিও ৰখা হৈছিল বুলি উল্লেখ কৰে যুৱকজনে ড্ৰাগছ তালাচীৰ নামত ডকাইত কেইজনে ব্যৱসায়ী কেইজনক গাড়ীৰ পৰা নমাই সকলোৰে পকেট পৰীক্ষা কৰে আৰু গাড়ীৰ চাবিসহ ৫টাকৈ মোবাইল ফোন আৰু ২১,৮৫,০০০ টকা থকা বেগটো কাঢ়ি লৈ যায় ডকাইতৰ দলটোৱে ব্যৱসায়ী কেইজনক জালুকবাৰী আৰক্ষী থানালৈ যাবলৈ কয় আৰু তাত তেওঁলোকৰ OC ছাৰ আহি আছে বুলি ভয় দেখুৱাই তাৰ পাছতেই পলায়ন কৰে দিন দুপৰতে আৰক্ষী আৰু সেনাৰ নাম লৈ সংঘটিত হোৱা এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্য আমাৰ লগত পইচা আছিল ২১,৮৫,০০০ আমি আহি থাকোঁতে আপোনাৰ বৰগাঁও ব্ৰিজৰ পৰা বলেৰো এটা পিছা কৰিলে আমাক গাড়ীটোৰ নম্বৰ হ'ল AS01 AV1036 সেইটো গাড়ী আহি কিনে ৰেডিসন ব্লুৰ ফ্ৰণ্টত মোক ব্ৰেক কৰিব ক'লে আমি ৫জন আছিলোঁ গাড়ীত মোৰ মামা আছিল মোৰ লগত আহোঁতে সিহঁতে ব্ৰেক কৰিব দিলে মই ব্ৰেক নকৰিলোঁ তাৰপিছত সিহঁতে অলপ আহি কিনে তেল ডিপুৰ ফ্ৰণ্টতে গাড়ীটো আগত পাতি দিলে পাতি দিয়াৰ পিছত সিহঁতে কৈছে গাড়ীত ড্ৰাগছ আছে চব গাড়ীটো চব মানুহকে নুমাই চব পকেটবিলাক চেক কৰিলে কৰি মোবাইলবিলাক লৈ ল'লে আমাৰ ৫টা মোবাইল আছিল মোবাইলবিলাক লৈ ল'লে গাড়ীত চাবিটো লৈ ল'লে ক'লে মোক কৈছে তই ড্ৰাগছৰ ব্যৱসায় কৰ তই আগতে চিনি পাওঁ এনেকৈ ক'লে কৈ কেনে সিহঁতে কৈছে পইচা দে পইচাটো বেগটো লৈ ল'লে লৈ কেনে সিহঁতে কৈছে জালুকবাৰী PSলৈকে আহ আমাৰ OC ছাৰ আহি আছে ইয়াৰ পৰা নিহিলিবি কিন্তু আমাক এনেকৈ কৈ থৈ গ'ল কৈ থৈ এতিয়ালৈকে আমি হিলা নাই আমি ইয়াতে আছোঁ এতিয়ালৈকে সিহঁতৰ আহি নাই সিহঁতৰ মানে ইয়াতে বগা টি-শাৰ্ট পিন্ধি আছে সিহঁতৰ আৰ্মি ইয়াতে লগোৱা আছে প্লাছ সিহঁতৰ ব্লেক পেণ্ট আৰু আৰ্মিৰ জোতা পিন্ধি আছে গাড়ীটোৰ আগত আৰ্মিৰ কেপবিলাক থোৱা আছে বলেৰো আনিছে হয় AS01 AV1036 ঠিক ৯টা বজাত আমি এইখিনি পাইছোঁ আমি আহিছিলোঁ উমছলিঙৰ পৰা মেঘালয়ৰ পৰা এইটো আমি মানে গাড়ী ব্যৱসায় কৰোঁ আমাৰ ফকলেন এটা আছে আমাৰ ককাই দিয়ে সেই ফকলেনটো আমি দি কাৰণে আমি পইচাটো লৈ আহিছোঁ আমি সেইকাৰণে জল্দি আহিছোঁ আমি অহাৰ পিছত আমি গৈ আহিছিলোঁ বাইহাটা চাৰিআলি মান্দাকাটা মোবাইল কেইটা লৈ গৈছে মোবাইল আমাৰ ৫জন আছিলে ৫টা মোবাইল লৈ গৈছে এটা আইফোন আছিলে বাকী এটা ভিভ' আছিলে এটা অপ্প' আছিলে আৰু ইহঁতৰ কিবা কিবি মোবাইল আমি গাড়ীত ৫জন আছিলোঁ ৫জন আছিলোঁ এইখনত 2জন নুমি আহিছে ড্ৰাইভাৰটো নুমি অহা নাই 3জন